আটাৰী ৱাঘা সীমান্তত ভাৰতীয় বায়ুসেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক মুকলি সীমান্তত বীৰৰ মৰ্যাদাৰে অভিনন্দনক ৰাইজৰ আদৰণি অসমৰ সকলোবোৰ জিলাৰ সমান্তৰাল উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য বিশ্বৰ তথ্য প্ৰযুক্তি খণ্ডৰ সৰ্ববৃহৎ প্ৰতিযোগিতা স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ উদ্বোধন মৰিগাঁও জিলাত খাদ্য নিগমৰ কৃষকৰ পৰা প্ৰত্যক্ষ ধান ক্ৰয়ৰ কাম কাজৰ আনুষ্ঠানিক শুভাৰম্ভ আৰু হায়দৰাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 237 ৰানৰ প্ৰত্যাহ্বান নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানে পাকিস্তানৰ পৰা যোৱা নিশা স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত তেওঁক বীৰৰ মৰ্যাদাৰে আদৰণি জনোৱা হয় যোৱা 27 তাৰিখে দুয়োখন দেশৰ মাজত হোৱা বায়ুসেনা বাহিনীৰ সংঘৰ্ষৰ সময়ত তেওঁ চলোৱা MiG-21 বিমানখন ভূপতিত হোৱাত পাকিস্তানত বৰ্তমান বন্দী হৈ আছিল পাকিস্তানী কৰ্তৃপক্ষই উইং কমাণ্ডাৰজনক আটাৰী ৱাঘা সীমান্তত কালি ভাৰতীয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে গতাই দিয়ে এয়াৰ ভাইচ মাৰ্শাল আৰজি কাপুৰে বৰ্তমানৰ প্ৰত্যাৱৰ্তনত দেশবাসী অত্যন্ত সুখী বুলি মন্তব্য কৰে ভাৰতীয় বায়ুসেনা বাহিনীয়ে উইং কমাণ্ডাৰ বৰ্তমানে জেনেভা চুক্তিৰ আধাৰত মুক্তি পাইছে বুলি দাবী কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে আজি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত দেশপ্ৰেমমূলক গীত ত্ৰিৰংগ পতাকা সহ দলৰ পতাকা আৰু ভাৰত মাতা কি জয় ধ্বনিৰে বিজয় সংকল্প বাইক সমদল উলিয়ায় দলৰ কৰ্মীসকলে আজি গুৱাহাটীতো আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ প্ৰাথমিক প্ৰস্তাৱ অভিযান হিচাপে এই বিজয় সংকল্প বাইক সমদল উলিয়ায় কাছাৰ জিলা বিজেপিৰ উদ্যোগত আজি শিলচৰত বাইক সমদল মুকলি কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দলীয় টুপি পৰিধান কৰি বিজেপিৰ সদস্যসকলে দলৰ পতাকা হাতত লৈ বিভিন্ন ধ্বনি দি চহৰখনৰ পথসমূহ পৰিভ্ৰমণ কৰে শিৱসাগৰ জিলাতো আজি বিজেপি দলৰ যুৱ মৰ্চাৰ উদ্যোগত জিলাখনৰ সকলোবোৰ সমষ্টিতে বিজয় সংকল্প শোভাযাত্ৰা উলিওৱা হয় চহৰখনৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পৰা বিজেপি সমৰ্থক শতাধিক যুৱকে হাতত বিজেপিৰ পতাকা লৈ নগৰখন পৰিভ্ৰমণ কৰে তিনিচুকীয়াত ভাৰতীয় জনতা যুৱ মৰ্চাই দলৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে চাইকেল ৰেলী উলিয়ায় গোৱালপাৰা জিলাতো বিজেপি দলৰ যুৱ মৰ্চাই বিজয় সংকল্প শীৰ্ষক বাইক ৰেলী উলিয়াই নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে বাক্সা জিলাৰ মুছলপুৰ মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আজি দুপৰীয়া এটা বাইক ৰেলী উলিওৱা হয় বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ নেতৃত্বত উলিওৱা এই ৰেলীত অঞ্চলটোৰ শতাধিক যুৱ কৰ্মীয়ে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এদিনীয়া ভ্ৰমণসূচীৰে আজি শিলচৰত উপস্থিত হৈ বহু প্ৰতীক্ষিত শিলচৰ সদৰঘাটৰ বৰাক নদীৰ ওপৰত নিৰ্মিত দলংখন উদ্বোধন কৰে এই উপলক্ষে শিলচৰ আৰক্ষী পেৰেড খেলপথাৰত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বৰাক উপত্যকাৰ সম্পদ সম্ভাৱনা আৰু শক্তিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে অসমৰ 33খন জিলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে সমান্তৰালভাৱে কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত বৰাকৰ ওপৰত ইটাখলা ঘাটত এখন দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত এটা নতুন প্ৰেক্ষাগৃহ তথা জিলা পুথিভঁৰাল নিৰ্মাণৰ প্ৰতীকী আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সহ আন কেইবাগৰাকীও বিধায়ক উপস্থিত আছিল ক্ষিপ্ৰ উন্নয়নৰ বাবে আৰু এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ সুবিধাৰ বাবে আমি মিনি সেক্ৰেটাৰিয়েট ইয়াত 400 কোটি টকা ব্যয় কৰি অত্যাধুনিক ৰূপত মিনি সেক্ৰেটাৰিয়েট আমি গঢ় দিম যাতে ভৱিষ্যতে সৰু সৰু কামৰ কাৰণে তেখেতসকলে দিছপুৰ যাব নালাগে আৰু এনেধৰণে এই উপত্যকাৰ যি সম্পদ সম্ভাৱনা শক্তি বিকাশ ঘটাবৰ বাবে
অসম চৰকাৰ দায়বদ্ধতাৰে কাম কৰি আছে, দায়বদ্ধতাৰে কাম কৰি যাব। আজি দিনটোতে প্ৰায় 350 কোটি টকা প্ৰকল্প আজি শুভাৰম্ভ হ'ল। আজি অসমৰ 33খন জিলাত সামন্তৰালয় দেশৰ 48টা স্থানত আজি বিশ্বৰ তথ্য প্ৰযুক্তি খণ্ডৰ সৰ্ববৃহৎ প্ৰতিযোগিতা স্মাৰ্ট ইণ্ডিয়া হেকাথন 2019ৰ চূড়ান্ত পৰ্যায় অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ বাবে গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজি চমুকৈ GIMTত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ চমুকৈ AICTEৰ যৌথ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাৰ ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি জয়পুৰত শুভাৰম্ভ কৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে। উদ্বোধনী ভাষণত তেওঁ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাৰতে উল্লেখযোগ্য ভূমিকা পালন কৰি অনাগত দিনত বিশ্বত নাম উজ্বলাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে। দেশৰ 11,000 অভিযন্তাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। GIMTৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ IIITৰ সঞ্চালক AK দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাইলৈ প্ৰতিযোগিতাৰ সামৰণি কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ লগতে সেইসমূহৰ প্ৰতি সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে 6টা ৰাভা জাতীয় সংগঠনে কালি গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ পৰা এটা বিশাল চাইকেল সমদল উলিয়ায়। ছাত্ৰ ছাত্ৰীৰ লগতে শ শ পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই সমদলটো আজি পুৱা জিলাখনৰ পুৰুৱা ভাষাত উপস্থিত হয়। অহা 8 মাৰ্চত এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰিব। আগন্তুক লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি গুৱাহাটী আৱৰ্ত ভৱনত কামৰূপ মহানগৰ জিলাৰ উদ্যোগত সংবাদসেৱীসকলৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে অংশগ্ৰহণ কৰি সংবাদসেৱীসকলক EVM, VVPAT আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অৱগত কৰে। উপায়ুক্ত পেগুৱে গুৱাহাটী লোকসভাৰ অন্তৰ্গত 4টা সমষ্টিত নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় এই উদ্দেশ্যে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ 1195টা ভোটগ্ৰহণ কেন্দ্ৰত 10 লাখতকৈ অধিক ভোটাৰে ভোটদান সাব্যস্ত কৰিব বুলি তেওঁ কয়। আগন্তুক নিৰ্বাচনত মহানগৰ প্ৰশাসনে ভিজিল এপ্লিকেশ্যনছ, সুবিধা এপ্লিকেশ্যনছ আৰু 1950ৰ এটা টোল ফ্ৰী নম্বৰৰো ব্যৱস্থা কৰিব বুলিও তেওঁ লগতে কয়। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন্স মতে ডাইৰেকশ্যন মতে আমি নতুনকৈ যিটো VVPAT মেচিন EVMৰ লগত যিটো VVPAT মেচিন আহিছে সেই বিষয়ে আমাক ৰাইজক জনাব কৈছে। বিশেষকৈ আমাৰ যিসকল অপিনিয়ন মেকাৰ্ছ আছে তেওঁলোকৰ লগত সভা পাতি তেওঁলোকক এই মেচিনটো কেনেকৈ ফাংচনিং কৰে সেই বিষয়ে দেখাই আমি এৱাৰনেছ ক্ৰিয়েট কৰিব কৈছে আৰু সেই মৰ্মে আজি আমি এৱাৰনেছ ক্ৰিয়েট কৰিছোঁ আমি সাংবাদিক বন্ধুসকলৰ লগত। ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্সক পথ এৰি দিয়াৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়ুৰ চন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে গিভ চাইড ছেভ লাইফ শীৰ্ষক সামাজিক সজাগতা অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ পুৱা চিকিৎসালয়খনৰ চৌহদৰ পৰা গাৰুখুলিলৈ এটা সজাগতা সমদল উলিওৱা হ'ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত চিকিৎসালয়খনৰ IVF চেণ্টাৰৰ সঞ্চালিকা ডাক্তৰ আয়না বৰঠাকুৰে এই কথা প্ৰকাশ কৰি কয় যে ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্সক আগুৱাই যাবলৈ পথচাৰীয়ে সুবিধা দিয়াটো অভ্যাসত পৰিণত কৰিলে মৃত্যুৰ হাৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব। ভাৰতীয় খাদ্য নিগমে মৰিগাঁও জিলাত কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধান ক্ৰয় কৰাৰ কাম আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। কৃষকসকলে অতি কষ্ট কৰি উৎপাদন কৰা ফচল বিক্ৰী কৰাৰ সময়ত উদ্ভৱ হোৱা নানা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ প্ৰচেষ্টাত আজি জিলাখনৰ দলগাঁওস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামত পুৱাৰ ভাগত কৃষকৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। হাইলাকান্দি অসামৰিক চিকিৎসালয়ত আজি সংঘটিত এটা অগ্নিকাণ্ডত চিকিৎসালয়খনত হোৱা পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসালয়খনৰ গেৰেজত থকা এখন পৰিত্যক্ত গাড়ীৰ পৰা সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে আধা ঘণ্টাৰ ভিতৰত জুই নুমুৱাবলৈ সক্ষম হয়।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটৰ প্ৰথমখন খেল আজি হায়দৰাবাদত অনুষ্ঠিত হৈছে। খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি 50 অভাৰত 7টা উইকেট হেৰুৱাই 236 ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 237 ৰানৰ বিজয় লক্ষ্য আগত লৈ বাতৰি লিখাৰ পৰলৈকে 11 অভাৰত 1টা উইকেট হেৰুৱাই 48 ৰান কৰিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়াৰ হৈ অপেনাৰ খাৱাজাই অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে মেক্সৱেলে 40 আৰু ষ্টইনিছে 37 আৰু কেৰে 36 ৰান সংগ্ৰহ কৰে। ভাৰতৰ বাউলাৰ কুলদীপ যাদৱ, মহম্মদ শামী আৰু জসপ্ৰীত বুমৰাই 2টাকৈ উইকেট আৰু কেদাৰ যাদৱে 1টা উইকেট লাভ কৰে। বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% অধিক নম্বৰ লাভ কৰা 204 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আজি ডিফুৰ আৰ্বৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত আয়োজিত এটা অনুষ্ঠানত আনন্দৰাম বৰুৱা বঁটাৰ লেপটপ প্ৰদান কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা অতিৰিক্ত উপায়ুক্ত জে সোণোৱালৰ পৌৰোহিত্যত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। তেওঁ বঁটা বিতৰণ কৰি দিয়া ভাষণত ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱাই দেখুৱাই যোৱা আদৰ্শৰ পথত অগ্ৰসৰ হৈ সুনাগৰিক হোৱাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য হৰেণ সিং বেও ভাষণ দিয়ে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আটাৰী ৱাঘা সীমান্তত ভাৰতীয় বায়ুসেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দন ৱাৰ্থমানক মুকলি সীমান্তত বীৰৰ মৰ্যাদাৰে অভিনন্দনক ৰাইজৰ আদৰণি। অসমৰ সকলোবোৰ জিলাৰ সমান্তৰাল উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। বিশ্বৰ তথ্য প্ৰযুক্তি খণ্ডৰ সৰ্ববৃহৎ প্ৰতিযোগিতা স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ উদ্বোধন। মৰিগাঁও জিলাত খাদ্য নিগমৰ কৃষকৰ পৰা প্ৰত্যক্ষ ধান ক্ৰয়ৰ কাম কাজৰ আনুষ্ঠানিক শুভাৰম্ভ। আৰু হায়দৰাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 237 ৰানৰ প্ৰত্যাহ্বান। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।